শিৱসাগৰৰ নাজিৰাত অনুষ্ঠিত হ'ল গায়ন বায়ন আৰু ভাওনাৰ একক সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। বৰ্তমান সময়ত উঠি অহা প্ৰজন্মই যাতে শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিক ধৰি ৰাখিব পাৰে, তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰে, সেই উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহে, বিভিন্ন সামাজিক অনুষ্ঠানসমূহে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে যাতে গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমাৰ সমাজত বিৰাজমান হৈ থাকে, সেই উদ্দেশ্যেই বিভিন্ন ধৰণৰ কাৰ্য বা বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিযখা নাট্যদল, সংশোধনী শিল্পী সমাজ, নাজিৰাৰ উদ্যোগত আৰু কপিধ্বজ তথা নাজিৰাবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে নাজিৰাত স্বৰ্ণ আৰু ৰূপৰ পুৰস্কাৰেৰে সম্বলিত সদৌ অসম ভিত্তিত আয়োজিত কৰা হৈছে গায়ন বায়ন আৰু ভাওনাৰ একক সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল অহা পৰিলক্ষিত হৈছে। কিয়নো বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ অসমীয়া সমাজখন জীয়াই থকাৰ ক্ষেত্ৰত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিক ধৰি ৰখাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে আৰু এই ক্ষেত্ৰত বিভিন্ন সামাজিক অনুষ্ঠানে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু তাৰ মাজতেই এই ধৰণৰ প্ৰতিযোগিতা গায়ন বায়ন ভাওনাৰ একক সংলাপ প্ৰক্ষেপণ, এই ধৰণৰ প্ৰতিযোগিতা বিভিন্ন সময়ত অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে শিৱসাগৰৰ এটা বৃহত্তৰ অঞ্চল হৈছে নাজিৰা, য'ত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান, এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু য'ত স্বৰ্ণ আৰু ৰূপৰ পুৰস্কাৰ সম্বলিত কৰিছে। অৰ্থাৎ যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকে পুৰস্কাৰ প্ৰাপ্ত হ'ব, তেওঁলোকে সেই পুৰস্কাৰ হিচাপে সোণ আৰু ৰূপৰ তেওঁলোকে পুৰস্কাৰ পাব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ যিসমূহ প্ৰতিভা বিকশিত হ'ব। আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এই অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ বিশেষ প্ৰতিভাসমূহ ইয়াত বিকাশ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ এই চৰিত্ৰসমূহ বা তেওঁলোকে যিধৰণে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিছে তাৰ পৰাই বুজিব পৰা গৈছে যে বৰ্তমান সময়ত উঠি অহা প্ৰজন্মৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক অতি সুন্দৰকৈ তেওঁলোকে ধৰি ৰাখি এইসমূহ সমাজ সংস্কৃতিৰ বৰ্তমান সময়তে জিলিকাই তোলাৰ ক্ষেত্ৰত কিন্তু অহোপুৰুষাৰ্থ চেষ্টা কৰিছে আৰু তাৰেই ফচলৰূপে এনেধৰণৰ অনুষ্ঠানসমূহ তেওঁলোকে বিশেষভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মানে এটা হেঁপাহৰ এটা অনুষ্ঠান পাতিবলৈ মই আগ্ৰহ প্ৰকাশ কৰি আছিলোঁ বহু দিনৰ পৰা। আমি নাজিৰা অঞ্চলবাসী ইয়াৰে স্থানীয় ল'ৰাখিনি লগ হৈ এইটো আমাৰ যিটো দল সংশোধনী শিল্পী সমাজ নাজিৰা বুলি, আমি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতামূলক ভাওনা কৰি আমাৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈ আহিছোঁ আৰু আমাৰ নাজিৰাখনলৈ আমি মানে গৌৰৱ কঢ়িয়াই আনিছোঁ। কেইবাবাৰো শ্ৰেষ্ঠ পুৰস্কাৰে সন্মানিত হৈ আহিছোঁ আৰু সেই ল'ৰাখিনিয়ে, আমি ইয়াৰ স্থানীয় ল'ৰাখিনি একত্ৰ হৈ আমি এটা চিন্তা কৰিছোঁ গুৰুমুখী প্ৰতিভাৰে, গুৰুৰ চিন্তাক আদৰ্শকে আমি হৃদয়গত কৰি যাতে আমি এটা আধ্যাত্মিক গতিলৈ আমি উত্তৰণৰ দিশলৈ আগবাঢ়ি যাব পাৰোঁ। এই চিন্তাকে আগবাঢ়ি লৈ আমি চিন্তা কৰিছিলোঁ নাজিৰাত আজি এই কোনোদিন হোৱা নাছিলে গায়ন বায়ন বা আমাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা আগতে হোৱা নাছিলে। সেয়ে আমি প্ৰথমবাৰৰ বাবে সোণ আৰু ৰূপৰ পুৰস্কাৰে সকলোকে বাবে আমি আগবঢ়াই এই প্ৰতিযোগিতাটো আমি আৰম্ভ কৰিছিলোঁ আৰু সেই আজি আমি যথেষ্টখিনি সহায় সহযোগ পাইছোঁ। বহুত দূৰ দূৰণিৰ পৰা দলসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। সুদূৰ নাৰায়ণপুৰৰ পৰা আদি কৰি গোলাঘাটৰ পৰা আদি কৰি যোৰহাটৰ বিভিন্ন প্ৰতিযোগী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে, সেইবাবে আমি খুব ভাল পাইছোঁ তথা আপোনালোকৰ উপস্থিতিটো আমি অত্যন্ত হৃদয়ংগম কৰি আপোনালোকৰ ওচৰত পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।